হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত সোণৰ ওচৰলৈ দেউতাক যাব আৰু তেতিয়া দেউতাকে তোক কোনে কেনেকৈ ইয়ালৈ পঠিয়ালে আজিলৈ সুধিম বুলি সোধাই হোৱা নাই। সহায় কৰা মানুহক কেতিয়াও পাহৰিব নালাগে বুলি কৈ সোণক কোনে বচাইছিল সুধিব, আৰু তোক বচোৱাৰ পিছত কিয় ঘৰলৈ অহা নাছিলি বুলি সুধিব, আৰু তেতিয়া সোণ চিন্তাত পৰিব। আৰু দেউতাকে কি হল একো নকলি যে বুলি সোণক সুধিব। এতিয়া বাৰু সোণে কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অনুস্মিতাই আজি অংশুক লগ ধৰিব, আৰু তেতিয়া অনুস্মিতাই পৰিবা বিয়া হোৱাৰ কাৰণে মায়ে গোটেই ঘৰখনৰ মানুহক বেয়া পায় বুলি কব, আৰু অংশুই তাত পৰি কোনো দুখ নাছিল, তাই আমাৰ জোৰতহে বিয়া হৈছিল বুলি কব। আৰু মই যদি তোমাৰ সৈতে বিয়া হওঁ তেতিয়া তোমাৰ ঘৰত থাকিব নোৱাৰো, ইয়াতে থাকিব লাগিব বুলি কব। আৰু তেতিয়া অংশুৰ খং উঠি অনুস্মিতাৰ ওচৰৰ পৰা গুচি যোৱা দেখিবলৈ পাব। আনফালে আকৌ অমৰ আৰু মাকে গাড়ীৰে গৈ থাকিব, আৰু তেতিয়া পুৱতিক দেখা পাই অমৰে মাকক চিনাকি কৰাই দিব আৰু শেৱালিৰ ননদ বুলি কব। এতিয়া বাৰু মাকৰ পুৱতিক দেখি পচন্দ হব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।